আজি আমাৰ নাৰায়ণ ই টেকনো স্কুল গুৱাহাটী ব্ৰাঞ্চৰ যিখিনি নতুন পেৰেণ্টছ আছে আমি প্ৰত্যেক বছৰে কৰোঁ তো আজিৰ দিনটোত আমি যিখন নতুন পেৰেণ্টছ আছে তেখেতৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো ষ্টাৰ্ট কৰোঁ যি প্ৰগ্ৰামটোত আমি পেৰেণ্টছসকলক আমাৰ যিটো স্কুলৰ যিটো ছিষ্টেম আছে কেনেকৈ কি আমি ফ'ল' কৰোঁ আমি কি ধৰণৰ কাৰিকুলাম আৰু কাৰিকুলাৰ এক্টিভিটিজ প্ৰডিউচ কৰোঁ সেইখিনি বিষয়ে আমি তেখেতসকলক অৱগত কৰোঁ আৰু বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট সকলো টিচাৰৰ লগত তেওঁলোক ইণ্ট্ৰডিউচ হয় আমি সেইখিনিৰ কাৰণে এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম কৰোঁ চ' আজি প্ৰগ্ৰামটোত আমাৰ ক্লাছৰ প্ৰিন্সিপাল হয় আৰু আমাৰ নগাঁৱত নতুনকৈ ব্ৰাঞ্চ এটা লঞ্চ হৈছে তেখেতৰ প্ৰিন্সিপাল উপস্থিত আছিলে স্থাপিত হৈছিল আৰু তেতিয়া কিমানমান ষ্টুডেণ্ট আছিলে আমি 2018 চনত ষ্টাৰ্ট কৰিছিলোঁ আৰু আমাৰ তেতিয়া ইনিচিয়েলি আমাৰ 700 ষ্টুডেণ্ট আছিলে তো তাৰপিছতে আমি লকডাউন হৈ গৈছিলে তো সেইকাৰণে আমি স্কুলৰ পৰা বহুত ইফৰ্ট দিছিলোঁ যাতে সকলো ষ্টুডেণ্টে সমানে শিক্ষাটো পায় কিছুমানৰ মোবাইল নাছিলে বা কিছুমান নেটৱৰ্ক আছে আমি হোম ভিজিট কৰিও মানে চেষ্টা কৰিছিলোঁ যাতে চবেই হয়তো আমাৰ কাৰো যাতে গেপটো হৈ নাযায় পঢ়া শুনাৰ চবৰে যাতে কণ্টিনিউ থাকে আমি দেখিছোঁ যে যেতিয়া কোভিড সময়ত যথেষ্ট পৰিমাণে শিক্ষাৰ ক্ষেত্ৰত জটিলতা আহি পৰিছিলে নাৰায়ণে কিদৰে শিক্ষা দিছিলে ষ্টুডেণ্ট আমি আচলতে ইনিচিয়েলি আমি অনলাইনে ক্লাছবোৰ দিছিলোঁ তাৰপিছত এনেকুৱা কিছুমান পেৰেণ্টছ আছিলে যি মানে পৰা নাছিলে অনলাইন ক্লাছ কৰিবলৈ তো আমি তেখেতসকলক উইথ ডিউ পাৰ্মিশ্যন আমি তেখেতসকলৰ ঘৰত গৈ এটলিষ্ট যিখিনি ল' ফল আছে বা যেনেকুৱা তেওঁলোকৰ অসুবিধা পাইছে আমি সেইখিনি শ্বৰ্ট আউট কৰিব চেষ্টা কৰিছিলোঁ আৰু আমি নিশ্চয়কৈ বহুত সফলতা লাভ কৰিছিলোঁ তাতে এতিয়া আমাৰ 1300 ষ্টুডেণ্ট আছে ইয়াতে CBSE কো CBSE হয় কিমান ক্লাছ পৰা আছে ইয়াতে আমাৰ ইয়াতে নাৰ্চাৰীৰ পৰা আছে আপ টু ক্লাছ 12 লৈকে আছে আৰু প্ৰতি বছৰে পাতে নেকি এই অনুষ্ঠান আজি প্ৰতি বছৰে পাতা হয় আৰু বেলেগ কি আছে আজি প্ৰগ্ৰাম আজি অকল আমাৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো আছে আৰু পেৰেণ্টছসকলৰ লগত ইনভলভমেণ্ট আছে যাতে তেওঁলোকে ইজনে সিজনক চিনি পায় এটা ইনভলভমেণ্ট হয় আমাৰ লগত সকলো ডিপাৰ্টমেণ্ট আছে টিচাৰবিলাকৰ লগত তেওঁলোকে লগ পায় সেই প্ৰগ্ৰামটো আছে তেওঁলোকৰ আগ্ৰহ কেনেকুৱা দেখিছে ইয়াত খুবেই ভাল লাগিছে আমি মানে মিটিংখনৰ লগতে আমি বিভিন্ন ধৰণৰ এক্টিভিটি কৰিছিলোঁ তেখেতসকলে যাতে এক্টিভলি পাৰ্টিচিপেট কৰে তেওঁলোকে আমাৰ লগত ফ্ৰীলি কথাবিলাক শ্বেয়াৰ কৰিব পাৰে তো আমি বিভিন্ন ধৰণৰ কিছুমান সৰু সুৰা খেল তেওঁলোকৰ মাজত মানে ইনডোৰে কৰি ষ্টাৰ্ট কৰিছিলোঁ তেওঁলোকে আজি কিমান গৰাকী ছাত্ৰ ছাত্ৰী নতুন বৰ্ষত নামভৰ্তি আমাৰ 200 জন কৰিছে আমাৰ যে স্পেচিয়েল আছিলে ই চেম্পছ বুলি ক'লে আমাৰ ক্লাছ 1ৰ পৰা 5 লৈকে হয় চ' 1ৰ পৰা 5 লৈ হ'লে আজি অলমষ্ট আমাৰ 50 জন পেৰেণ্টছ আহিছিলে 50 জন পেৰেণ্টছ আহি উপস্থিত আছিলে তেওঁলোকে গুৱাহাটীৰ নে অন্য স্থানৰ পৰা তো অন্য স্থানৰ পৰাও আছে বিশেষকৈ গুৱাহাটীৰো হয় আৰু কিছুমান বাহিৰৰো আছে ইয়াতে হোষ্টেল ফেচিলিটি আছে নাই আমাৰ হোষ্টেলটো নাই ইয়াতে অন্য বিদ্যালয়তকৈ নাৰায়ণা কি ব্যতিক্ৰম আমাৰ স্কুলত আমি এতিয়া ক্লাছ 12 লৈকে আছে এলং উইথ ক্লাছ 6ৰ পৰা 10 লৈকে আমাৰ অলিম্পিয়াড আছে অলিম্পিয়াড ষ্টুডেণ্ট হয় অলিম্পিয়াডৰ কাৰণে সিহঁতক বেলেগকৈ ক্লাছ দিয়া হয় আৰু 11-12ৰ কাৰণে ষ্টুডেণ্টখিনি আমি NEET JEE এইটোৰ কাৰণে আমি প্ৰিপেয়াৰ কৰোঁ আৰু এলং উইথ কাৰিকুলাম আমি কাৰিকুলাম বহুত এনহেঞ্চ কৰোঁ আমাৰ ছফ্ট স্কিল ট্ৰেইনাৰ আছে যিসকলে তেওঁলোকৰ পাব্লিক স্পিকিং আজিকালি পাব্লিক স্কিলটো খুবেই জৰুৰী সেইটোৰ কাৰণে কৰে আমাৰ নাচৰ কাৰণে শিক্ষাৰ্থী বেলেগ থাকে গানৰ কাৰণে আৰু কাৰাটে য়োগা গীটাৰ কিবোৰ্ড সেইকাৰণে সকলোৰ কাৰণে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বেলেগ বেলেগ টিচাৰ্ছ ইনপুট কৰা হয় যাতে আমাৰ ষ্টুডেণ্টৰ অল ৰাউণ্ড ডেভেলপমেণ্টটো হয় মেম এড্ৰেছটো কৈ দিয়কচোন স্কুলৰ নাৰায়ণা ই টেকনো স্কুল দক্ষিণ গাঁও সোণাইগুলি গুৱাহাটী মোৰ নামটো মণিমালা চক্ৰৱৰ্তী হয় মই নাৰায়ণা ই টেকনো স্কুল গুৱাহাটী সোণাইগুলিৰ প্ৰিন্সিপাল হিচাপে গুৱাহাটী ব্ৰাঞ্চত আছোঁ